আপোনালোকে নিশ্চয় অৱগত যে আমাৰ কংগ্ৰেছৰ সিনিয়ৰ স্পোক্স পাৰ্সন পৱন খেৰা ডাঙৰীয়াৰ ইণ্টাৰগেশ্যন চলি আছে আমাৰ পানবজাৰ ক্ৰাইম ব্ৰাঞ্চত। মই এবাৰ খবৰ ল'ব আহিলোঁ, আহি নিশ্চয়কৈ দেখিলোঁ যে তেখেতৰ ইণ্টাৰগেশ্যন চলি আছে, ষ্টেটমেণ্ট ৰেকৰ্ড চলি আছে আৰু এই পৰ্যায়টো এতিয়া চলি আছে। বাকীখিনি এতিয়া ক'ব পৰা হোৱা নাই কি হ'ব, তেখেতসকলে কি পাইছে, অসম পুলিচে আমাৰ ক্ৰাইম ব্ৰাঞ্চে কি পালে নাপালে, সকলোখিনি কথা পৰৱৰ্তী সময়ত স্পষ্ট হ'ব। এই মুহূৰ্তত তেখেতৰ সকলোখিনি চলি আছে। মই এবাৰ কাৰ্চি ভিজিট বা তেখেতক লগ কৰিব আহিলোঁ, কিন্তু যিহেতু এতিয়া এই মুহূৰ্তত ইণ্টাৰগেশ্যন চলি আছে, তো ইণ্টাৰগেশ্যন চলাকালীন তেওঁক ক'ব নোৱাৰোঁ। এতিয়া এটা প্ৰচেছৰ মাজত আছে, প্ৰচেছটো শেষ হ'লে সকলো কথা ক'ব পাৰে। আপুনি গৈছিল যে লগ পালে, লগ কৰিব দিলে? নাই, এই মুহূৰ্তত লগ কৰা সম্ভৱ নহয়, যিটো ইণ্টাৰগেশ্যন চলি আছে এটা ক্ল'জ ৰুমত চলি আছে। মই এনে বাহিৰৰ পৰা খবৰ লৈ আহিলোঁ আৰু আমি আছোঁ ইয়াত। কি হয় নহয় আমি সকলো খবৰ ল'বৰ কাৰণে আমি ইয়াত আছোঁ। কথাটো হ'ল এতিয়া এওঁ একোগোজ হৈ আছে যে এওঁ হাতত তথ্য প্ৰমাণ যিখিনি আছে সেইখিনি যদিহে মানে তথ্য ভুলকে দিছে তেন্তে তেওঁলোকে যি হ'ল চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে সেই কথাটো বেলেগ কথা। মুখ্যমন্ত্ৰীয়ে কথাবিলাক আপোনালোকে নিশ্চয় শুনিছে বা এতিয়াও শুনি আছে, আৰু নতুনকৈ মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাইছোঁ মুখ্যমন্ত্ৰী নেক্সট টাইমৰ কাৰণে। কিন্তু কথাটো হ'ল যে যিখিনি যদি কিবা সঁচা আছে সেইটো দুধ কা দুধ পানী কা পানী হৈ যাব, আৰু যদি নাই সেইটোৱে স্পষ্ট হ'ব। তো এই কথাখিনিক লৈ আমি এডভান্স কোনো কথা কোৱাটো উচিত নহয়। আমি আশা ৰাখিছোঁ যে যিখিনি কথা কৈছে নিশ্চয় কোনো ধৰণৰ কাৰণ নোহোৱাকৈ এনেকুৱা কথা কোৱা নাই, আৰু যদি আছে এইটো ইণ্টাৰগেশ্যন হ'লে নিশ্চয়কৈ এইটো সকলো কথা ওলাই পৰিব, আৰু এইটো এটা ইনকুৱাৰী হ'ব লাগে, প্ৰপাৰ ইনকুৱাৰী হ'ব লাগে, কথাখিনি কিমান সঁচা কিমান মিছা এই কথাখিনি স্পষ্ট। পৱন খেৰা ডাঙৰীয়াক পেৰা বনাম বুলি কৈছিলে, এনেকুৱা ধৰণৰ পৰিস্থিতি মন্তব্য প্ৰদান কৰিছিল। এই কথাবিলাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা কথাখিনি গোটেই ভাৰতবৰ্ষতে এটা চৰ্চা হৈ আছে যে এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা ক'ব নালাগিছিল। কাৰোবাক পেৰা বনোৱা কথা, পেল লুংগা কি এনেকুৱা কিছুমান কথা, পাতাল চিমেণ্ট ধুন্দুংগা নে কি কিবা এইবিলাক কৈছিলে, যিবিলাক এজন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আজি মই জাষ্ট এদিন হৈছে মই এতিয়া ক্ৰিটিচাইজ কৰিব বিচৰা নাই ছেকেণ্ড টাইমৰ কাৰণে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা শব্দবিলাক ইউজ কৰিলে আমি অলপ লজ্জানত হৈ যাওঁ। আমাৰ মুখ্যমন্ত্ৰী, আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আমাৰ সকলো ৰাইজৰ মুখ্যমন্ত্ৰী এনেকুৱা ভাষা নকৈ যদি সি কিবা দুখ কৰিছে খেৰা ডাঙৰীয়াই, তাৰ উপযুক্ত বিচাৰ ভাৰতীয় আইন ব্যৱস্থাৰ আণ্ডাৰত হ'ব, আৰু যদি হোৱা নাই সেইটোৰ ব্যৱস্থাও হ'ব। কিন্তু এই কথাবিলাক মুখ্যমন্ত্ৰীৰ মুখেৰে এনেকুৱা বক্তব্য দিয়াটো অশোভনীয় আৰু দুৰ্ভাগ্যজনক। আপুনি ক'ব খোজে যে মিছা অভিযোগত তেওঁ হাৰাশাস্তি কৰা তেনেকুৱা কথা ক'ব খোজে নেকি? মই এই কথা এইটো ক'ব নোৱাৰোঁ। মই যিহেতু এজন আইনৰ ছাত্ৰ হিচাপে মই আজি এডভান্স কোনো কথা কোৱাটো উচিত নহ'ব। যি কথা ওলাব সকলো তদন্তৰ পিছত ওলাব। মিছা বুলি আপুনি কি ক'ব? আপোনাৰ মই এই মুহূৰ্তত যিহেতু তেখেতে সেই মুহূৰ্তত 3টা পাছপৰ্ট দেখাইছিল, কিবা 52,000 crore ইনভেষ্টমেণ্ট দেখাইছিল, বিভিন্ন জেগাত প্ৰপাৰ্টি দেখাইছিল, এইবিলাক বহুতখিনি বিষয় এক্সটাৰ্নেল এফেয়াৰ্ছৰ বিষয়। এইটো বৈদেশিক মন্ত্ৰালয়ে এইবিলাক বস্তু চাব, ইনকুৱাৰী কৰি চাব। যদি এইবিলাক সঁচা তেতিয়া তাৰ ব্যৱস্থা হ'ব, আৰু যদি এইবিলাক মিছা তাৰ ব্যৱস্থা হ'ব। এইখিনি লেট কমপ্লিট দ্য ইনকুৱাৰী।